গোলাঘাটত প্ৰায় শতাধিক খেলুৱৈৰ অংশগ্ৰহণেৰে আন্তঃক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা। গোলাঘাটৰ এম্বিচিয়াছ টাইকোৱাণ্ডো একাডেমীৰ মইনাপাৰৰ উদ্যোগত বীৰাংগনা সাধনী ভৱনত গোলাঘাটৰ 100ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰা হয় আন্তঃক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি লগতে টাইকোৱাণ্ডো খেলৰ লগত জড়িত খেলুৱৈসকলক আগবঢ়াই নিয়াৰ লক্ষ্য আগত ৰাখি অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন সুন্দৰকৈ অনুষ্ঠিত হৈ যায়। কেইবাটাও শাখাত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ পৰা ভৱিষ্যতৰ দিনত অসম তথা ভাৰতবৰ্ষত প্ৰতিনিধিত্ব কৰা খেলুৱৈসকল ওলাই আহিব বুলি আশাবাদী উদ্যোক্তা। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্ট লাইভ অসম। আমি পোনপ্ৰথমবাৰৰ বাবে এম্বিচিয়াছ টাইকোৱাণ্ডো একাডেমীৰ মইনাপাৰৰ আমি অন্তঃক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা আজি 26 জানুৱাৰী উপলক্ষে আমি খেলখন অনুষ্ঠিত কৰিছোঁ আৰু আমি আমাৰ যিসকল কণ ছাত্ৰ ছাত্ৰী তেখেতলোকক উৎসাহ দিবৰ কাৰণে আমি 26 জানুৱাৰী উপলক্ষে আমি খেলখন অনুষ্ঠিত কৰিছোঁ আৰু আগন্তুক দিনতো তেখেতলোকৰ উৎসাহ আমি সদায় জগাই যাম আৰু আমাৰ ইয়াৰ পৰাই যাতে এজন ভাৰতৰ ভিতৰতে অসমৰ ভিতৰতে এজন সু খেলুৱৈ ওলাব পাৰে আমি তেখেতলোকক আগবঢ়াই নিবলৈ সদায় আমি চেষ্টা কৰিম। আজি প্ৰায় 100ৰো অধিক আমাৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে আৰু এতিয়া খেল হৈ আছে আৰু আমাৰ প্ৰায় আজি সন্ধিয়ালৈকে আমাৰ খেল অনুষ্ঠিত হ'ব। এতিয়া লাঞ্চ ব্ৰেক হ'ব। ৰিপৰ্টাৰ লাইভ অসম।